হেল্ল' ৰাইজৰ বন্ধুসকল এনি ব্লগৰ ইউটিউব চেনেলটোলৈ আপোনালোক স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ আজি আপোনালোকক বহুতে ধুনীয়া এখন 5 ষ্টাৰ ৰিজৰ্ট দেখাব লৈ আহিছোঁ আৰু এইখন ৰিজৰ্ট আছে আপোনাৰ গুৱাহাটী সোণাপুৰত আছে আৰু ৰিজৰ্টখনৰ নাম হৈছে মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্ট আপোনালোকে নিশ্চয় নামটো শুনিয়ে চিনি পাইছে কেনেকুৱা ধৰণৰ ৰিজৰ্ট হয় যিসকল আহিছে আৰু যিসকল অহা নাই প্ৰথম এক্সপেৰিয়েন্স যদি আপোনালোকে ল'ব বিচাৰিছে তেনেহ'লে মোৰ এই ব্লগ ভিডিঅ'টো শেষলৈকে চাব লাগিব তেতিয়া ধুনীয়াকৈ আপোনালোকে এই ৰিজৰ্টখনৰ পৰিৱেশ লগতে সাউণ্ডিংটো আপোনালোকে চাবলৈ পাৰিব এই ভিডিঅ'টো শেষলৈ চাই থাকিব তো এতিয়া আমি গাড়ীখন লৈ আগবাঢ়িছোঁ অলৰেডি আমি ভিতৰত সোমালোঁ গেটৰ ভিতৰত মানে গেটখনৰ যি আপোনাৰ সেইটো ভিউটো চিকিউৰিটি ল'ব মানা কৰিলে সেইটো সেইকাৰণে আমি প্ৰথমতে ধুনীয়াকৈ এণ্ট্ৰেঞ্চটো কেনেকুৱা বৰ্তমান আপোনালোক দেখাবলৈ লৈ গৈ আছোঁ আৰু লগতে ভিতৰৰ পৰিৱেশ ৰেষ্টুৰেণ্টৰ আশে পাশে কেনেকুৱা ধৰণৰ এই আপোনাৰ ৰিজৰ্টখনৰ সেইটো দেখাবলৈ লৈ গৈ আছোঁ তেনেহ'লে আহক ফ্ৰেণ্ডছ ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ ৰিজৰ্টখনৰ ভিতৰিভাগ ইমানেই আহল বহল আপোনাৰ ফ্ৰেণ্ডছ মেইন গেটৰ পৰা যদি আপোনালোকে ৰেষ্টুৰেণ্ট যদি খোজকাঢ়ি যাম বুলি ভাবে নহয় আপুনি ভাগৰি পৰিব তাৰমানে ইমানেই ওপৰত আছে টিল্লাৰ নিচিনা এৰিয়াত বহুত ধুনীয়া জেগাত আছে আপোনাৰ এই মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্টখন তাৰমানে আপোনাৰ ডিষ্টেঞ্চ আছে বহুত দূৰ আছে আপোনাৰ কাৰ্ড থাকে যে এনেকুৱা ইলেক্ট্ৰিক ধুনীয়া আপোনাৰ গাড়ী আছে সেনেকুৱা ধৰণৰ আপোনাৰ চিকিউৰিটি তেওঁলোকে কল কৰি দিব কল কৰি দিয়াৰ লগে লগে মানে ৰেষ্টুৰেণ্টৰ ওচৰৰ পৰা তেওঁলোকে এখন ইলেক্ট্ৰিক কাৰ লৈ আহিব তাৰপিছত আপোনালোক ধুনীয়াকৈ উঠাই লৈ একদম ওপৰলৈকে মানে ৰেষ্টুৰেণ্টখন অলপমান পৰিভাগত মানে টিল্লা এটা মানে পৰিভাগত আছে ৰেষ্টুৰেণ্টখন তো তালৈকে আপোনালোকক গাড়ীয়ে লৈ যাব নহ'লে আপোনাৰ এনেকুৱা ধৰণৰ সৰু জিপচি যে আপোনাৰ মাৰুতি চুজুকি জিপচি গাড়ীও আছে আপোনাৰ এনেকুৱা সৰু মিনি আপোনাৰ ভান আছে তো সেনেকুৱা ধৰণৰ আপোনালোকক লৈ যাব তো আপোনাৰ বহুত ডাঙৰ তাৰমানে ফ্ৰেণ্ডছ বহুত ডাঙৰ এৰিয়াত আপোনাৰ এই মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্টখন আছে তো আপোনালোকে গোটেই সাৰাউণ্ডিংখন আপোনালোকে চাবলৈ পাব মোৰ ভিডিঅ'ত আপোনালোকে চাই থাকক লাষ্টলৈকে গম পাব কিমান ডাঙৰ আপোনাৰ ৰিজৰ্টখন ফ্ৰেণ্ডছ এতিয়া মেফেয়াৰ স্প্ৰিং ভেলী যি ৰিজৰ্ট আহি পাইছোঁ এই বতৰৰ শব্দ হৈছে বতৰ লাহেকৈ আহিব আৰু এতিয়া আৰু এইখিনি হৈছে আপোনাৰ পাৰ্কিং লট আমি বহুত ওপৰলৈ এতিয়া আমি উঠি আহিলোঁ
আৰু ওপৰতে আপোনাৰ মেইন ৰেষ্টুৰেণ্টটো আছে এই যি ৰাস্তা দেখিছে আপোনালোকে পাহাৰৰ ওপৰলৈ উঠি যোৱাটো তললৈ যোৱাটো নহয় ওপৰে গৈছে আপোনাৰ ৰাস্তা এইফালে আপোনাৰ ৰেষ্টুৰেণ্টটো আছে দাদা আহিছোঁ আৰু হয় দাদা হয় হয় দাদা আপোনাৰ ইয়াতে আছে আপোনাৰ 2 হুইলাৰ পাৰ্কিং লট আছে এইটো চাইডে চাই ল'ব ইয়াতে বেলেগ লাগিছে কিন্তু দেই মানে বেঙা হৈ যাব লগা নিচিনা লাগে ইমান ডাঙৰ ৰেষ্টুৰেণ্ট এখন আৰু ৰাস্তাও পুৰা হ'ল বল দেখিছে নাই ক'ত এনেকুৱা ধৰণৰ টিল্লাত আপোনাৰ ঘৰ বনাইছে এনেকুৱা ধৰণৰ গাড়ী আহা যোৱা কৰিব লগা হয় দেখিছে আপোনালোকে এনেকুৱা ধৰণৰ গাড়ী আহা যোৱা কৰিব লগা হয় ইমানে আপোনাৰ ওপৰত আছে यहाँ से मेफेयर स्प्रिंग वैली रिजॉर्ट एकदम पहाड़ एकदम टपरলৈকে উঠি আহিলোঁ ইয়াতে আপোনাৰ ৰেষ্টুৰেণ্টবোৰ আছে পাৰ্কিং ফেচিলিটি ইয়াতো ৰাখিছে চাওগে গাড়ী পাৰ্কিং হৈছে 3টা 4টাকৈ গাড়ী এইবোৰ আপোনাৰ গেষ্ট হাউচ যি ঘৰ দেখিছে এইখিনি এই গোটেইটো গেষ্ট হাউচ এয়া একদম পাহাৰৰ ওপৰত যি ৰেষ্টুৰেণ্টখন আছে উঠিলোঁ ৰেষ্টুৰেণ্টখন ভিতৰত দেখাম পিছত গৈ কিন্তু চাইডে এটা ৰাস্তা কৰিছে আৰু কি আছে মই এইখিনি দেখুৱাই লওঁ কথা তো এইফালে আছে আপোনাৰ পুল চুইমিং পুল আছে বৰ্তমান গাঁত হোৱা নাই বাৰু অ'পেনকৈ আছে এইখিনিতে আৰু ইয়াতে পুলৰ পৰা উঠি আহি ৰেষ্ট ল'ব পৰা এৰিয়াখিনি দিয়া হৈছে দেখিছে আপোনালোকে हाँ हाय गई সাঁতুৰিব লাগে তো ধুনীয়া লাগিব ইয়াতো ৰাতিপুৱা সময়ত ব্ৰেকফাষ্ট কৰিবলৈ ভাল হৈছে বগা চেয়াৰ বগা টেবুল দেখিলে গম পাওঁ যে ইয়াত চাহ খাবলৈ বিশেষকৈ ধুনীয়া চিৰি নোৱাৰিছে ন বাবা সাঁতুৰিব পৰাকৈ रास्ता हाँ टॉयलेट रूम से ফ্ৰেণ্ডছ এতিয়া মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্টৰ যি মেইন ৰেষ্টুৰেণ্টখন সেই ৰেষ্টুৰেণ্টৰ ফালে এতিয়া আগবাঢ়িছোঁ ৰেষ্টুৰেণ্টৰ যি চাৰাউণ্ডিং যি আপোনাৰ আশে পাশে যিখিনি পৰিৱেশ সেইখিনি মই এতিয়া আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ মেইন ৰেষ্টুৰেণ্টৰ ভাগ আপোনাৰ ভিডিঅ' কৰা আপোনাৰ
এলাও নাই কাৰণ চাওক তাত বহুত মানুহ খাই থাকে তো খোৱাত অলপমান অসুবিধা হয় ভিডিঅ' কৈ থাকিলে আপোনালোকে নিশ্চয় জানেই ভিডিঅ' কৈ থকা সময়ত অসুবিধা হয় মানুহ খাই থকা সময়ত তো সেইকাৰণে আমি কাষত থকা যি আপোনাৰ টিভি ৰুম আছে সেইফালে গৈছোঁ বিৰাট ডাঙৰ এটা আপোনাৰ LED স্ক্ৰীণ লাগি আছে আৰু বিৰাট ডাঙৰ ফেন লাগি আছে আপোনালোকে নিশ্চয় দেখিছে সেইটো ফালে গৈ আহিছোঁ মই এতিয়া বিৰাট ডাঙৰ এটা আপোনাৰ টিভি স্ক্ৰীণ লাগি আছে LED তাতে মন যায় কি যি মানে আপোনাৰ মুভি ভাল ভাল একশ্যন মুভি চাবলৈ মজা হ'ব আৰু বঢ়িয়া এফালে যাবই নি ন হয় নি ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ' ইমানতে সমাপ্ত পৰিল আজি আপোনালোকক মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্ট গুৱাহাটী সোণাপুৰৰ যি আছে সেইখন দেখুৱালোঁ আজি আপোনালোকক কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব ভিডিঅ'টো আৰু ভাল পালে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো আজিলৈ এৰিছোঁ আৰু বাই বাই